নমস্কাৰ আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিলোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত চাব পাৰে APDCL ফালৰ পৰা চাকৰিটো মুকলি কৰিছে। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। ইয়াত চাব পাৰে টোটাল যিটো ভেকেঞ্চি আছে 3000+। ইয়াত টোটাল ভেকেঞ্চি আছে এছিষ্টেণ্ট লাইনমেন ৰিক্ৰুটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 3000+। ইয়াত ভেকেঞ্চি আছে। ইয়াত চাব পাৰে সকলো তথ্য কৈ দি আছো। ইয়াত চাব পাৰে PSPCL এছিষ্টেণ্ট লাইনমেন ৰিক্ৰুটমেণ্ট 2026। ইয়াত কি আছিল ভেকেঞ্চি ডিটেইলছ, অৰ্গেনাইজেশ্যন যিটো নেম, ভেকেঞ্চি কি আছে ইয়াত ভেকেঞ্চি বিজুলী বিভাগৰ কি আছিল ভৰ্তি 2026 ইয়াত মেনশ্যন কৰি দিয়া আছে। অৰ্গেনাইজেশ্যন যিটো নেম হয় ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেইটো চাকৰিটো মুকলি কৰি দিছে। ইয়াত পোষ্ট নেম কি আছিল এছিষ্টেণ্ট লাইনমেন, আৰু টোটাল যিটো পোষ্ট আছে 3000+ আছে পোষ্ট। আৰু এপ্লাই মোডটো কি আছিল অনলাইন যোগেদি সেইটো আবেদন কৰিব লাগিব। আৰু হু কেন এপ্লাই, কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল অল মেল এণ্ড ফিমেল কি আছিল সকলো কি আছিল ল'ৰা আৰু ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে নিউ ভেকেঞ্চি 2026 এপ্লিকেশ্যন যিটো ফিজ PSPCL ৰ যিটো এপ্লিকেশ্যন যিটো ফিজ যিটো মাচুল দিব লাগিব ফৰ জেনেৰেল OBC ৰ কাৰণে কি আছিল 1416 টকা। সেইটো আবেদন কৰিবলৈ সেইটো ফিজটো দিব লাগিব জেনেৰেল OBC ৰ কাৰণে সেইটো। তাৰপিছত ইয়াত চাব পাৰে SC ST PWD ৰ কাৰণে কি আছিল 885 সেইটো দিব লাগিব। আৰু পেমেণ্ট মোডটো কি আছিল অনলাইন যোগেদি সেইটো দিব লাগিব। অনলাইন বাই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ যোগেদি সেইটো দিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে PSPCL এছিষ্টেণ্ট লাইনমেন ৰিক্ৰুটমেণ্ট চিলেকশ্যন যিটো প্ৰচেছ হয় সকলো কি আছিল ইয়াত মেনশ্যন কৰি দি আছে। ষ্টেজ নাম্বাৰ 1 2 চিলেকশ্যন ষ্টেজ। প্ৰথমত হ'ব কি আছে ৰাইটেন এক্সামিনেশ্যন হ'ব, ৰাইটেন এক্সামিনেশ্যন হ'ব CBT। তাৰপিছত ইয়াৰ ডিটেইলছত ইয়াত মেনশ্যন কৰি দি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন DB সকলো তথ্য ইয়াত দিয়া আছে। চিলেকশ্যন যিটো প্ৰচেছ হয় প্ৰথমত হ'ব ৰাইটেন এক্সামিনেশ্যন, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। ষ্টেপ 1 ষ্টেপ 2 আৰু ষ্টেপ 3 ইয়াত মেনশ্যন কৰি দি আছে। তাৰপিছত ইয়াত চাব পাৰে ৰাইটেন এক্সাম যিটো পেটাৰ্ণ হয় এক্সপেক্টেড ইয়াত মেনশ্যন কৰি দি আছে। ন' নেগেটিভ মাৰ্কিং। তাৰপিছত এক্সামিনেশ্যন যিটো ডিউৰেশ্যন হয়, যিটো টাইম হয় 3 ঘণ্টাৰ ভিতৰত সেইটো এক্সামটো দিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে ছাবজেক্ট আৰু কুৱেশ্যন ইয়াত মেনশ্যন কৰি দি আছে। মাৰ্কবিলাক ইয়াতে মেনশ্যন কৰি দি আছে। এক্সাম পেটাৰ্ণবিলাক মানে গোটেই দি আছে। ইয়াত চাব পাৰে যিটো টেকনিকেল ইলেক্ট্ৰিচিয়ান ৱায়াৰমেনৰ ট্ৰেড ইয়াত মেনশ্যন কৰি দিছে। কুৱেশ্যন থাকিব 70, মাৰ্ক থাকিব 70। ইয়াত কি আছিল টোটাল যিটো কুৱেশ্যন থাকিব 100 আৰু মাৰ্ক থাকিব 100। জেনেৰেল নলেজ, ৰিজনিং, জেনেৰেল ইংৰাজী ইয়াত সকলো মানে দিয়া আছে। ছাবজেক্টবিলাক দিয়া আছে, কুৱেশ্যনবিলাক আছে, লগতে মাৰ্কবিলাকো ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত কি আছিল কোনো ধৰণৰ কি আছে নেগেটিভ মাৰ্ক নাই। ইয়াত চিলেবাছটো ইয়াত চাবই পাৰে। ইয়াত কি আছিল টেকনিকেলৰ কাৰণে যিটো আছে মানে ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দি আছে। ছাবজেক্টে টেকনিকেল ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন যিটো ট্ৰেড হয় তাত 70 কুৱেশ্যন থাকিব। ইয়াতে কি আছিল বেছি সকলোতকৈ বেছি থাকিব। জেনেৰেল নলেজ ইয়াত 10, ৰিজনিং 10 কুৱেশ্যন থাকিব, 10 মাৰ্ক থাকিব। আৰু জেনেৰেল যিটো ইংৰাজীত তাতো থাকিব 10 মাৰ্ক 10 কুৱেশ্যন। তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় জাষ্ট কি আছে 10 পাছ কৰিলে, 10 পাছ লগতে ITI থাকিব লাগিব, তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন শিক্ষাগত যিটো অৰ্হতা ইয়াত মেনশ্যন কৰি দি আছে। কেণ্ডিডেট শুড হেভ পাছ 10 এণ্ড ITI। 10 পাছ লগতে কি আছে ITI থাকিব লাগিব, তেনেহ'লে এই বস্তু আবেদন কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ইয়াত মেনশ্যন কৰি দি আছে। কি কি ডকুমেণ্ট লাগিব সেইকেইটা ইয়াত মেনশ্যন কৰি দি আছে। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড আৰু এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট সেইবিলাক, মাৰ্কশ্বিট এডমিট সেইবিলাক লাগিব। সেইকাৰণে ইয়াত কি আছে ডকুমেণ্টবিলাক ইয়াত মেনশ্যন কৰি দি আছে। এজ প্ৰুফ চাৰ্টিফিকেটটো লাগিব, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ লাগিব, লগতে আধাৰ কাৰ্ড আৰু এডুকেশ্যন চাৰ্টিফিকেটটো কি হয় মাৰ্কশ্বিট আৰু যিটো মাৰ্কশ্বিট লাগিব, লগতে কি আছিল যিটো চাৰ্টিফিকেট এডমিট কাৰ্ডটো সেইটো লাগিব। আৰু কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে দিবা। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই, কেনেদৰে আবেদন কৰিব লাগিব গোটেই ষ্টেপ বাই ষ্টেপ ইয়াত মেনশ্যন কৰি দিয়া আছে। কেনেকৈ আবেদন কৰিব লাগিব সকলো তথ্য ইয়াতে দিয়া আছে ষ্টেপ বাই ষ্টেপ। আৰু ইম্পৰ্টেণ্ট যিটো ডেট হয় অনলাইন যিটো ফৰ্ম ষ্টাৰ্টিং ডেট কি আছে 15 তাৰিখৰ পৰা কি আছে অলৰেডি কি আছে ষ্টাৰ্ট হৈছে। তাৰপিছত লাষ্ট ডেট যিটো হয় মাৰ্চ 6 তাৰিখলৈকে সেইটো আবেদন কৰিব পাৰিব। হ'ব আপোনালোকৰ নেক্সট আৰু এটা ভিডিঅ' নাম। ভিডিঅ'টো চাই যদি কি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু যদি এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কিয়নো সকলো ধৰণৰ জব ইনফৰমেশ্যন ডেইলি এটাৰ জৰিয়তে দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে।
হ'ব আপোনালোকৰ নেকি আছে নেক্সট আৰু এটা ভিডিঅ' নিম।